হয়, হাঁহ কুকুৰা পালন কৰি নলবাৰী জিলাৰ মোকালমা থানাৰ অন্তৰ্গত কাপলাবৰী গাঁৱৰ এগৰাকী বিকলাংগ যুৱকে এতিয়া স্বাৱলম্বিতাৰ আচলতে চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে। আৰু আমি এই মুহূৰ্তত যুৱকজনৰ ঘৰত উপস্থিত আছোঁ আৰু মোৰ সহযোগী বিদ্যমানে এই মুহূৰ্তত যি দৃশ্য এই যুৱকগৰাকী আছিলে যি তেওঁ পশুপালনৰ আচলতে যি কৰ্মৰ যে হাতত লৈছে সেই দৃশ্য আমি প্ৰাক্তন দৰ্শকসকলক দেখুৱাইছোঁ এই মুহূৰ্তত। যেনেদৰে এগৰাকী বিকলাংগ যুৱকে এতিয়া নিজৰ ঘৰতে বহু পৰিমাণৰ আচলতে বহু সংখ্যক তেওঁ হাঁহ কুকুৰা পালন এনেদৰে কৰিছে আৰু নিজৰ পুখুৰীত তেওঁ এনেদৰে ৰাখিছে। এই দৃশ্য মই প্ৰাক্তন দৰ্শকক দেখুৱাইছোঁ যে বিকলাংগ হৈও তেওঁ এনেদৰে পশু পক্ষী তেওঁ ঘৰতে পালন কৰি মাহেকত ভালেখিনি তেওঁ ধন আচলতে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ আচলতে নিবনুৱাসকলৰ বাবে এক চূড়ান্ত যি নিদৰ্শন সেয়া দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত প্ৰাক্তন দৰ্শকক দেখুৱাইছোঁ আৰু যিগৰাকী যুৱক আমাৰ সৈতে উপস্থিত আছে তেওঁৰ লগত আমি কথা পাতিবলৈ এই মুহূৰ্তত যত্ন কৰিম। প্ৰথমে আপোনাৰ নামটো আমি জানিবলৈ চেষ্টা কৰিম। মোৰ নাম আমিৰ আলী। কিমান দিনৰ পৰা এই কামৰ লগত জড়িত? মোৰ আজি 3 বছৰ হ'ল জড়িত হোৱাৰ। লকডাউনৰ পৰাই আৰম্ভ কৰিছিলোঁ। হয়, তো ইয়াৰ যি উপাৰ্জন কেনেকৈ উপাৰ্জন পায় আপুনি? উপাৰ্জন ফালেদি ক'লে অলপ কষ্ট কৰিলে চলিব পাৰি আৰু মানে কিবাকৈ ঘৰখন চলাব পাৰি আৰু। হয়, পঢ়া শুনা কিমান কৰা গৈছিল? মই 2014 চনত গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছোঁ। হয়, গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰাৰ পিছত মানে চাকৰিৰ কাৰণেও অলপ যথেষ্ট চেষ্টা কৰিলোঁ। মানে এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই, যাৰ কাৰণত মই নিজেও ভাবিলোঁ কিবা এটাতো কৰি খাব লাগিব ন। হয়, তেতিয়া মানে বহুত কৰাৰ ভিতৰত কি কৰিব পাৰিম, আমিতো মানে হাজিৰা কৰিব নোৱাৰোঁ, খেতি কামো কৰিব নোৱাৰোঁ। হয়, চ' ঘৰত বহিয়ে কিবা এটা কৰিম বুলি এটা হেৰি কৰিলোঁ আৰু চিন্তা অলপ কৰিলোঁ। হয়, তাৰপিছত ভাবিলোঁ কি কৰিলে ভাল হ'ব। তাৰপিছত বহুত চিন্তা চৰ্চা কৰি পেলাই এইটোকে অলপমান আশা কৰিলোঁ। কি আছে ইয়াতে? হাঁহৰ উপৰি আৰু কি আছে? হাঁহৰ উপৰি এতিয়া মোৰ এইখিনি হাঁহ আছে আৰু মই লোকেল থলুৱা কুকুৰা চৰাই আছে আৰু সেই পোৱালিবিলাক মই ঘৰতে নিজে প্ৰডাকশ্যন কৰোঁ। প্ৰডাকশ্যন কৰি পেলাই মই বিক্ৰীও কৰোঁ আৰু লগতে যিখিনি মানে বিক্ৰী নাযায় আৰু ছাপ'জ কেতিয়াবা ৰৈ যায় তেতিয়া মই ফাৰ্মিং কৰোঁ। এই বৰ্তমান কিমানটা হাঁহ আছে, কিমানটা কুকুৰা আছে? এতিয়া হাঁহ আছে মোৰ 1000 আছে আৰু কুকুৰা আছিলে যোৱা অলপ আগতে উৰুকাত মই বিক্ৰী কৰিলোঁ। হয়, বছৰি বা মাহেকত কিমান উপাৰ্জন হয় বিক্ৰী কৰি? মাহেকত চলিব পাৰি আৰু খৰচ যাই পেলাই মোটামুটি আপোনাৰ ক'ৰবাত 5-10 হাজাৰমান টকা ৰাহি হয় গোটেইখিনি আৰু খৰচ ফেমিলি চলি পেলাই এনে হয়। ক'ত ক'ত বিক্ৰী কৰা হয় এই? ক'ত মানে আমাৰ ইয়াত সাপ্তাহিক বজাৰ আছে, কিছুমান মানে গ্ৰাহকে ঘৰলৈকেও আহে, কিছুমান আৰু আমি বজাৰ চজাৰেও নিওঁ কেতিয়াবা, এনেকুৱা এই হিচাপত বিক্ৰী কৰা হয়। কিন্তু এনেকুৱা ধৰণৰ আপোনাৰ চৰকাৰী হিচাপে বা সেনেকুৱা ধৰণৰ কোনো মাৰ্কেটিং কৰা নাই। হয়, বিকলাংগ হৈও আপুনি এই কামৰ লগত জড়িত, কেনেদৰে সম্ভৱ হৈছে সেয়া? সেইটো আচলতে ক'ব গ'লে নিজৰ আগ্ৰহৰ লগত আৰু আপোনাৰ কিছুমান বুদ্ধিৰো পৰিচয় লাগিব। হয়, সেইকাৰণে আৰু সেনেকৈ জড়িত হ'লোঁ আৰু। চাকৰি পিছে বহুত যুৱকে এতিয়াও দৌৰি আছে। হয়, নিজে কিবা এটা ধৰণ নকৰে, আপুনি এনেধৰণে আগবাঢ়ি গৈছে, কি ক'ব? চাকৰিৰ পিছত দৌৰাটো ময়ো দৌৰিছিলোঁ, বহুত দৌৰিছিলোঁ, তো ভাগৰি গ'লোঁ। ভাগৰি যোৱাৰ পিছত এইখিনি কৰাৰ পিছত মই মোটামুটি বেলেগৰ ওচৰত হাত নপতাকৈ চলিব পাৰোঁ। তো গতিকে মোৰ নিচিনা যিসকল যুৱক যুৱতী শিক্ষিত নিবনুৱা আছে তেখেতসকলকো মই এটা অনুৰোধ জনাওঁ, যদি পাৰে আপোনালোকৰ ফালৰ পৰাও যদি সম্ভৱ হয় মোৰ নিচিনাকৈ নিজাববীয়াকৈ নিজৰ ভৰিত নিজে থিয় হোৱাৰ চেষ্টা কৰক আৰু আনকো পৰামৰ্শ দিয়ক। এইখিনিয়ে ক'ম। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল মোকালমোৱাৰ যিগৰাকী আচলতে বিকলাংগ যুৱক, তেওঁ ইতিমধ্যে জনাইছে যে আৰু তেওঁলোকে এনেদৰে নিজৰ ঘৰতে হাঁহ কুকুৰা পালন কৰিলে আচলতে তেওঁলোকো স্বাৱলম্বী হ'ব পাৰে বুলি তেওঁ ইতিমধ্যে আমাক জনালে।